অসমীয়াৰ স্বাভিমান হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহু আজি চ'ত আৰু বহাগৰ দুমাহীৰ দিনা সমগ্ৰ অসমীয়া সমাজে পালন কৰিছে গৰু বিহু। বৰক্ষেত্ৰীৰ মোকালমস্থিত গো বিজ্ঞান কেন্দ্ৰতো উলহ মালহেৰে পালন কৰা হয় গৰু বিহু। বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাই গোধনক মাহ হালধিৰে গা ধুৱাই লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। এইদৰে গোধনক লাও খা বেঙেনা খা আৰু মাখিয়তী পাতেৰে গা ধুৱায়। কৃষিজীৱী সমাজৰ অবিচ্ছেদ্য অংগ পশুধনৰ প্ৰতি থকা মৰম আৰু সন্মান প্ৰদৰ্শন কৰি তেওঁ গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে। সাংবাদিকেৰে হোৱা মত বিনিময়ত নাৰায়ণ ডেকাই কয় যে এই বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা প্ৰায় 1000 নিবনুৱাক কৰ্মসংস্থাপন দিয়া হ'ব। গো বিজ্ঞান কেন্দ্ৰটো 2-4 বছৰ এক পূৰ্ণাংগ অৱস্থাত ৰূপ দিয়াৰ পৰিকল্পনা লৈছে আৰু পূৰ্ণাংগ ৰূপত উপনীত হ'লেই বৰক্ষেত্ৰীৰ লগতে অসমৰ বহু নিবনুৱা যুৱকে কৰ্মসংস্থাপন লাভ কৰিব বুলি জানিবলৈ দিয়ে। আমাৰ পবিত্ৰ গৰু বিহু, আমাৰ গৰু বিহুৰ লগত বহুত পৰম্পৰা জড়িত থাকে। আমাৰ অসমীয়া সংস্কৃতি, ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল কৃষি। আৰু আচলতে এই বহাগ বিহুটোৰ ঋতু পৰিৱৰ্তন হয় আমাৰ পৃথিৱীক জীপাল কৰাৰ কাৰণে, আমাৰ অসমৰ মাটি, ভাৰতবৰ্ষৰ মাটিক জীপাল কৰাৰ কাৰণে। আৰু এই বসন্তৰ আগমনত আমাৰ কৃষিভূমি জীপাল হয় আৰু এই কৃষিভূমিতে আমি আমাৰ কৃষকসকলে শস্য ৰোপণ কৰি আমাৰ গোটেই দেশবাসীক ভৰণ পোষণৰ দায়িত্ব কৃষকে লয়। আৰু কৃষিৰ লগত একাত্ম হৈ থকা এটাই উপাদান আছে, এইটো হ'ল গৰু। গৰু অবিহনে কৃষি, এতিয়া হয়তো আমি আধুনিকতাৰ যুগত আমি গৰুক বহু ক্ষেত্ৰত অৱহেলা কৰিছোঁ, কিন্তু আমাৰ সনাতন সংস্কৃতিত গৰু অবিহনে আমাৰ সনাতন সংস্কৃতি আধৰুৱা হৈ যায়। আৰু যেতিয়াৰ পৰা আমি অকণমান এই পশুধনৰ প্ৰতি অৱহেলা কৰিছোঁ, তেতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষত, বিশেষকৈ আমাৰ মানৱ সমাজত বিপৰ্যয় আহিছে। আৰু আমি আল্টিমেটলি আমি পশুধনক আঁকোৱালি ল'ব লাগিব, পশুধনক গুৰুত্ব দিব লাগিব। মোকালমোৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, ATV ডিজিটেল।